তেতিয়াই আমি ইয়াৰ পৰা মুক্তি পাব পাৰো। ঠিক তেনেদৰে বৰাগাঁৱত এটা ৰিটেনশ্যন টেংক কৰাৰ কথা পৰিকল্পনা কৰা হৈছে যে এই পানীটো যেতিয়া দীপৰ বিল হৈ ব্ৰহ্মপুত্ৰলৈকে যায় তাত কেনেকে ৰিটেনশ্যন টেংক এটা কৰি তাত পানীটো জমা কৰিব পাৰি। সেই অঞ্চলত বেছিভাগ মানুহৰে ম্যাদী মাটি, যদিও গ্ৰীণ বেল্ট ইক' চেঞ্চিটিভ জোন তাত ম্যাদী মাটি আছে, মানুহে একো কৰিব নোৱাৰে, মাটিবিলাক এনেই পৰি আছে। এতিয়া মই সেই অঞ্চলৰ ৰাইজক অনুৰোধ কৰিছো, আমাৰ যিটো TDR পলিচি আছে, এই TDR পলিচিৰ জৰিয়তে তেওঁলোকে বিল্ডাৰসকলৰ লগত বা যিসকলে ঘৰ বনাবলৈ নিজৰ এক্সট্ৰা এফিয়াৰ বিচাৰে তেওঁলোকক এই TDRটো লৈ বিক্ৰী কৰি দিয়ক, যাতে তেওঁলোকৰ এটা ধন উপাৰ্জন হয় আৰু আমাক সেই জেগাখিনি খালী কৰি দিলে আমি তাত এটা ৰিটেনশ্যন টেংক কৰিব পাৰো। যিসকল ম্যাদী মাটিৰ মালিক তেওঁলোককতো আমি বেলেগ পইচা দিব নোৱাৰো, কিন্তু তেওঁলোকে নিজৰ এৰিয়াৰ TDR, আমি যিটো TDR পলিচি আনিছো, যিটো পলিচিত তেওঁলোকে পোৱা এফিয়াৰখিনি বেলেগক বিক্ৰী কৰিব পাৰে। তেওঁলোকে বেলেগক, যেনেকে বিল্ডাৰে তেওঁলোকক এক্সট্ৰা এফিয়াৰ লাগে, তেওঁলোকৰ পৰা সাধাৰণ মানুহ তেওঁলোকে তাত, কাৰণ ইক' চেঞ্চিটিভ জোন তাত তেওঁলোকে একো বনাবও নোৱাৰে, তেওঁলোকৰ মাটিখিনি এনেই পৰি থাকিব। তাত ইক' চেঞ্চিটিভ জোনত তেওঁলোকে একো পাৰ্মিশ্যনো নাপায়, বনাবও নোৱাৰে, কিন্তু ম্যাদী মাটি। আৰু আমিও তাত একো কৰিব নোৱাৰো, এইকাৰণে ম্যাদী মাটিৰ কাৰণে তেওঁলোকে আমাৰ পৰা পাৰ্মিশ্যনো নাপায়, আমিও একো কৰিব নোৱাৰো। সেই অঞ্চলৰ তেনেকুৱা প্ৰায় এতিয়া মই আমাৰ GMDৰ অধ্যক্ষ ডাঙৰীয়াই তাত কাম কৰি আছে। এতিয়ালৈকে প্ৰায় 70-80 ঘৰ মানুহ আগ্ৰহ প্ৰকাশ কৰিছে, প্ৰায় 100 বিঘা মাটিৰ মানুহে আগ্ৰহ প্ৰকাশ কৰিছে যে TDR পলিচিত এই মাটিখিনিত এৰি দিয়াৰ কাৰণে। আৰু আমি তাত এটা ৰিটেনশ্যন টেংক, ডাঙৰ যদি এটা ৰিটেনশ্যন টেংক, ডাঙৰ জলাশয় এটা কৰিব পাৰো, তেতিয়াহ'লে গুৱাহাটীৰ এইফালৰ পৰা যোৱা পানী তাতে কিছু ষ্টৰেজ হয়। এতিয়ালৈকে আমাৰ অধ্যক্ষ ডাঙৰীয়াই জনাইছে 250 বিঘা মাটিৰ কমিটমেণ্ট আহিছে। 250 বিঘা ম্যাদী মাটি ৰাইজে TDR পলিচিত এৰি দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। মইতো সকলোকে অনুৰোধ কৰিম আপোনালোকৰ জৰিয়তে যে এৰি দিয়ক, কাৰণ তাত তেওঁলোকে একো কৰিব নোৱাৰে, ইক' চেঞ্চিটিভ জোন, তেওঁলোকে একো বনাব নোৱাৰে, একো কৰিব নোৱাৰে। গতিকে TDR পলিচিত সেইটো এৰি দিলে তেওঁলোকক বিল্ডাৰ বিলাকে লৈ যি ঠাইত তেওঁলোকে এক্সট্ৰা এফিয়াৰ বিচাৰে তেওঁলোকৰো প্ৰফিট হ'ব আৰু তেওঁলোকেও এটা পইচা পাব। দুখীয়া মানুহখিনি যাৰ ম্যাদী মাটি আছে তেওঁলোকেও এটা পইচা পাব। এই পলিচিৰ জৰিয়তে এতিয়া 250 বিঘা মাটিৰ কমিটমেণ্ট অহা বুলি কৈছে। গতিকে মইতো ভাবো যে এই 250 বিঘা মাটিত যদি আমি এটা ডাঙৰ ৰিটেনশ্যন টেংক কৰিব পাৰো, গুৱাহাটীৰ এটা ডাঙৰ পানী তাত আমি ৰখাই তাৰপিছত দীপৰ বিলৰ কাষেৰে নি আমি ব্ৰহ্মপুত্ৰত পেলাব পাৰিম। আৰু এই পানীটো যাতে তাত যেতিয়া ষ্টৰেজ কৰিম, যিটো দীপৰ বিল